Dear student, welcome back to our next class, Animal Kingdom. Here, I will be discuss about SK helminthes and annelid. এই অধ্যায়ত মই ঘূৰণীয়া কৃমি বা SK helminthes পৰ্ব আৰু annelida পৰ্বৰ বিষয়ে আলোচনা কৰিম। Let's know about phylum SK helminthes. এতিয়া ঘূৰণীয়া কৃমি সম্বন্ধে আমি চাওঁ। The body of the SK helminthes is circular in cross section, hence the name roundworms. Here in the figure you see, this is round. ইহঁতক ঘূৰণীয়া কৃমি বুলি কোৱা হয়। They may be free living, aquatic and terrestrial or parasitic in plant and animals. এই ঘূৰণীয়া কৃমিসমূহ সাধাৰণতে মুক্তভাৱে বিচৰণ কৰিব পাৰে। ইহঁতে পানীতো থাকিব পাৰে বা মাটিতো পৰজীৱী হিচাপে থাকে আৰু ইহঁত অকল প্ৰাণীয়ে নহয় উদ্ভিদতো পোৱা যায়। Roundworms have organ system level of body organization. এই ঘূৰণীয়া কৃমিসমূহৰ দেহৰ যি সংগঠন, এই সংগঠনসমূহ অংগ পৰ্যায়ৰ সংগঠন দেখায়। As I mentioned earlier, আগতে মই কৈছোৱে, they are bilaterally symmetrical, ইহঁত দ্বিপাৰ্শ্বীয় সমমিতি, triploblastich, ত্ৰিস্তৰীয় and pseudocoelomate animals, আৰু মিছা দেহ গুহাযুক্ত প্ৰাণী, means not a completely coelomate, অৰ্থাৎ সম্পূৰ্ণ দেহ গুহাধাৰী নহয়। Alimentary canal is complete with a well-developed muscular pharynx. ইহঁতৰ যি পৌষ্টিক তন্ত্ৰত পেশীযুক্ত pharynx থাকে and excretory tube removes body waste from the body cavity through the excretory pore. ইহঁতৰ বৰ্জ্য পদাৰ্থসমূহ বা দেহৰ অলাগতিয়াল পদাৰ্থসমূহ কিছুমান excretory pore অৰ্থাৎ বৰ্জ্য পদাৰ্থ নিষ্কাশনৰ কিছুমান বিন্ধা, এই বিন্ধাৰ জৰিয়তে সমাপন বা সম্পন্ন কৰে। Sexes are separate. ইহঁতৰ যৌন পৃথক, means dioecious, male and females. ইহঁতৰ মেল আৰু ফিমেল পৃথক পৃথক। And distinct আৰু স্পষ্ট। Often females are longer than males. ইহঁতক চিনাক্তকৰণ কৰিবলৈ অতি সহজ, কিয়নো ইহঁতৰ ফিমেলছ অৰ্থাৎ মাইকী প্ৰাণীসমূহ দীঘলীয়া, comparatively than mammals, অৰ্থাৎ তুলনামূলকভাৱে মতাতকৈ মাইকীসমূহ দীঘলীয়া। Fertilization is internal and development may be direct. ইহঁতৰ নিষেচন আভ্যন্তৰীণ আৰু ইহঁতৰ বিকাশ পোনপটীয়া। The young ones resemble the adult or indirect. ইহঁতৰ পোৱালীসমূহ সম্পূৰ্ণ পৰিণত অৱস্থাৰ দৰে আৰু কেতিয়াবা পোনপটীয়া নহয়, ইনডাইৰেক্টও হ'ব পাৰে। Examples: Ascaris roundworm,
আমি এটাই জানো উচাৰেৰিয়া ফাইলেৰিয়া worm, উচাৰেৰিয়া bancrofti, আৰু it is very dangerous worm. Ancylostoma hookworm, এই কৃমিসমূহ সাধাৰণতে ঘূৰণীয়া কৃমিৰ অন্তৰ্গত। Next, let's come to know phylum Annelida. এতিয়া বলয়দেহী পৰ্বপ্ৰাণীৰ সম্বন্ধে চোৱা। They may be aquatic, marine, and freshwater or terrestrial. ইহঁত সাধাৰণতে aquatic বা পানীত থাকে। ইহঁত অলবণাক্ত বা লবণাক্ত দুয়ো ধৰণৰ পানীতে থাকে আৰু ইহঁত মাটিতো থাকে। সাধাৰণতে ফ্ৰী লিভিং এণ্ড সামটাইম পেৰাসাইটিক, মুক্তভাৱে বিচৰণ কৰে আৰু কেতিয়াবা পৰজীৱী হিচাপেও থাকে। They exhibit organ system level of body organization and bilateral symmetry. এই প্ৰাণীসমূহৰ দেহৰ যি সংগঠন, অংগ পৰ্যায়ৰ সংগঠন, আৰু ইহঁত দ্বিপাৰ্শ্বীয় সমমিতি প্ৰাণী। They are triploblastic, metamerically segmented and coelomate animals. এই প্ৰাণীসমূহ comparatively তুলনামূলকভাৱে উন্নত। ইহঁত ত্ৰিস্তৰীয়, ইহঁত খণ্ডযুক্ত আৰু গুহাধাৰী প্ৰাণী। Their body surface is distinctly marked out into segments or metameres, and hence the phylum name Annelida. এই প্ৰাণীসমূহৰ দেহত যি খণ্ড বা বলয় দেখা যায় বা মেটামেয়াৰ বুলি কোৱা হয়, এইসমূহ একেবাৰে স্পষ্ট, আৰু সেইবাবে এই পৰ্ব বলয়দেহী পৰ্ব বুলি কোৱা হয়, অৰ্থাৎ Annelida. The Latin annulus means little ring. ইয়াৰ অৰ্থ, লেটিন অৰ্থ হৈছে annuli মানে বলয়, ring. The figure you see, these are the segmented, metamerically segmented animal. They possess longitudinal and circular muscles which help in locomotion. ইহঁতৰ কিছুমান ঘূৰণীয়া পেশীযুক্ত আৰু দীঘলীয়া, longitudinally অলপ দীঘলীয়াভাৱে শাৰী শাৰীকৈ কিছুমান ভ্ৰমণ অংগ থাকে বা লোকমোচনৰ বাবে চলিব কৰিব পৰাকৈ কিছুমান এনেকুৱা অংগ থাকে। Aquatic annelids like Nereis possesses lateral appendages called parapodia. যিসমূহ পানীত থাকে কিছুমান বলয়দেহী প্ৰাণী যেনে Nereis, এই Nereis সমূহৰ আমি চেলা বুলিও কওঁ। এই Nereis সমূহৰ কিছুমান পাৰ্শ্বীয় চাইডত বা কাষত লেটাৰেলি কিছুমান উপাংগ থাকে যাক পেৰাপডিয়া বুলি কোৱা হয়, অৰ্থাৎ ই পদৰ নিচিনা বা ভৰিৰ নিচিনা। Which help in swimming, আৰু এই পেৰাপডিয়া সমূহে প্ৰাণীটোক সাঁতোৰাত সহায় কৰে। A closed circulatory system is present. ইহঁতৰ এটা আবদ্ধ বা বন্ধ সংবহন তন্ত্ৰ আছে। Nephridia, Nephridium help in osmoregulation and excretion. এই প্ৰাণীসমূহৰ Nephridia বা বৰ্জন বা ইহঁতৰ এক্সক্ৰিটৰী অৰ্গেন যেনে Nephridia থাকে, আৰু ইয়াৰ জৰিয়তে বৰ্জ্য পদাৰ্থ নিষ্কাশন কৰে আৰু ইহঁতে অস্মোৰেগুলেশ্যনত সহায় কৰে। Neural system
consist of paired ganglion, that is ganglion, paired ganglia. ইহঁতৰ যি স্নায়ুতন্ত্ৰ পৰিলক্ষিত হয়, ইহঁতৰ কিছুমান স্নায়ুৰ গেংলিয়া দেখা যায়। Paired ganglia means ইহঁতৰ জোৰা জোৰা এনেকুৱা ganglia দেখা যায়। That is connected by lateral nerves to a double ventral nerve cord. আৰু এই ganglia সমূহ সাধাৰণতে অংকীয় সাইডত কিছুমান স্নায়ু কৰ্ডৰ সৈতে সংযুক্ত বা সংলগ্ন হৈ থাকে। Nourish an aquatic form is dioecious. Nourish সমূহ যিসমূহে পানীত থাকে এইসমূহ সাধাৰণতে dioecious বা earthworm and leeches are monoecious. কিন্তু কেঁচু বা জোক ইহঁত monoecious হয়, অৰ্থাৎ ইহঁত দুটা লিংগ উভয়লিংগী একেটা প্ৰাণীতে পোৱা যায়, আনহাতে nourish যিসমূহ পানীত থাকে ইহঁত পৃথক পৃথক। Reproduction is sexual. ইহঁতৰ প্ৰজনন যৌন প্ৰকৃতিৰ। Example, nourish, Pheretima means earthworm, and Hirudinea blood-sucking leech. উদাহৰণ আমাৰ nourish বা কেঁচু বা আমাৰ জোক এইসমূহ প্ৰাণী সাধাৰণতে বলয়দেহী প্ৰাণীৰ উদাহৰণ। This is reference, the textbook of class 11 by NCERT. So you read this book and you will get understand. ভালকৈ পঢ়িবা, ভালদৰে বুজি পাবা। Thank you.